ৰাজ্য চৰকাৰে ঘোষণা কৰা কিতাপৰ বৰ্ষৰ সৈতে সংগতি ৰাখি আজি যোৰহাটৰ পূব ৰাজহ চক্ৰৰ অন্তৰ্গত চেকনি ধৰা গাঁৱৰ গাঁও প্ৰধান দিগন্ত বৰুৱাৰ উদ্যোগত আৰু বলিয়া গোসাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিতাপ পঢ়া আনন্দ শীৰ্ষক এখন প্ৰাইজমণি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। বিদ্যালয়খনৰ শিক্ষক অনিমেষ নেওগে আধৰা অনুষ্ঠানটিত প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ সভাপতি ত্ৰিদীপ বৰুৱাই। উদ্বোধক বৰুৱাই ভাষণত এনে প্ৰতিযোগিতাই উঠি অহা প্ৰজন্মক বৌদ্ধিক তথা মানসিক খোৰাক যোগায় বুলি মন্তব্য কৰে। বিচাৰকৰ আসন অলংকৃত কৰা অভিজিত বৰা, আৰতী বেজবৰুৱা আৰু ধ্ৰুৱজ্যোতি বৰাই অনুষ্ঠানত 12গৰাকী অৱসৰী শিক্ষকক সম্বৰ্ধনা জনোৱাৰ লগতে কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে কিতাপ পঢ়ক আৰু পঢ়ুৱাওক শ্লোগানেৰে জিলাখনৰ চুকে কোণে সজাগতা সৃষ্টি কৰা শিশু সাহিত্যিক কৰূপজ্যোতি হাজৰিকাক বিশেষভাৱে সন্মানিত কৰা হয়। অনুষ্ঠানটোত সহযোগিতা আগবঢ়াই নিৰ্জুৰেখা গগৈ, অনন্ত গগৈ, ঝৰ্ণামিতা বৰা, সাউদ, নৱনীতা বৰুৱা, সমৰ বাৰিকে। ব্যুৰ' ৰিপৰ্ট, পোহৰ লাইভ 8। গাঁও প্ৰধানৰ উদ্যোগত আৰু বলিয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আজি যিটো অনুষ্ঠান হৈ গ'ল, যোৰহাট জিলাভিত্তিক এটা খুব সুন্দৰ অনুষ্ঠান হৈ গ'ল। যোৰহাট জিলাভিত্তিক বক্তৃতা অনুষ্ঠান হ'ল। নিম্ন শাখা আৰু উচ্চ শাখা দুটা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে কিতাপ পঢ়াৰ আনন্দ এই বিষয়টো ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপৰ প্ৰতি এটা আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে বিদ্যালয়খনে সঁচাকৈ এটা খুব ধুনীয়া পদক্ষেপ আজি ল'লে। বিশেষকৈ ধন্যবাদ জনাম চেকনিধৰা গাঁও প্ৰধান মহোদয় শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া। তেখেতে এই অনুষ্ঠানটো তেখেতৰ উদ্যোগত আৰু সমন্বয়ক আছে এই বিদ্যালয়সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটো খুব ধুনীয়াকৈ আগবঢ়াই নিলে। আজি খুব এটা সফল পৰিসমাপ্তি হ'ল। মই ভাবিম এইটো এটা অনুকৰণীয় অনুষ্ঠান হওক, সকলোৱে এই পথেৰে আগবাঢ়ি যাওক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতি আমি কামনা কৰিছোঁ। নমস্কাৰ, সকলোকে মই অভিনন্দন জনাইছোঁ। অসম চৰকাৰৰ দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলিত 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছিলে আৰু তাৰ লগত সংগতি ৰাখি আমি বলিয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয় আৰু চেকনিধৰা গাঁৱৰ গাঁও প্ৰধান দিগন্ত বৰুৱাৰ সহযোগত আজি যোৰহাট জিলাভিত্তিক এখন প্ৰাইজমণি বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। বক্তৃতাৰ বিষয় আছিলে কিতাপ পঢ়াৰ আনন্দ। যিহেতু আমি সকলোৱে জানো যে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপৰ যি আদৰ, সেই আদৰ কমি গৈছে। ইতিমধ্যে আমাৰ আজিৰ অনুষ্ঠানত বহুতো ছাত্ৰ ছাত্ৰীয়ে উল্লেখ কৰিছে যে গ্ৰন্থমেলাৰ পৰিৱৰ্তে আজিকালি আনন্দ মেলাতহে ছাত্ৰ ছাত্ৰীৰ বেছি প্ৰভাৱ দেখা যায়। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে আজিকালি ডিজিটেল মিডিয়াত বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে, ৰীল শ্বৰ্টছত বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। তাৰ ফলত তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ যি হাবিয়াস, সেই হাবিয়াস কমি গৈছে। গতিকে ই এক আমাৰ সমাজ স্খলন হোৱাৰ অন্যতম এটা কাৰণ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে কিতাপমুখী কৰিব পাৰোঁ তাৰ এক অংশস্বৰূপেই আজি আমি এই দুয়োটা অনুষ্ঠান আমাৰ বলিয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয় আৰু স্থানীয় গাঁও প্ৰধানৰ সহযোগত জিলাভিত্তিক এই প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ। ইতিমধ্যে গোটেই জিলাৰ পৰা প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। ছাত্ৰ ছাত্ৰীৰ সহায় দেখি আমি খুবেই আনন্দিত হৈছোঁ আৰু ভৱিষ্যতেও আমি এনেধৰণৰ বিভিন্ন পদক্ষেপ লৈ থাকিম বুলি আজিৰ এই অনুষ্ঠানতে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমাৰ আজি এই অনুষ্ঠানত যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে তথা বিভিন্ন ব্যক্তিয়ে সহায় সহযোগ কৰিলে সকলোকে আমি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল সাংবাদিক বন্ধুৱে আহি আমাৰ আজি অনুষ্ঠানটোত পুষ্পবিধি কৰিলে তেখেতসকলে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা।
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।